বাংলাদেশৰ পৰা হোৱা ডিপ্ৰেশ্যনৰ কাৰণে আমাৰ সমগ্ৰ অসমতে এটা ক্লাউডৰ বহুত ডাঙৰ প্ৰেছাৰ এটা একমুলেট হৈছে আৰু আজি দিনটো কমপ্লিটলি তেওঁলোকে ৰেড দেখুৱাই থৈ দিছে কালিও সন্ধিয়ালৈকে পৰিবেশ একে থাকাৰ সম্ভাৱনা আছে তাৰ পিছত গ্ৰেজুৱেলি ই অৰেঞ্জ তাৰ পিছত গ্ৰীণ অৰ্থাৎ এই গোটেই অহাকালিও আজিৰ দৰে অৱস্থা হোৱাৰ সম্ভাৱনা আছে আজি আমাৰ অসমত প্ৰায় 9 লাখ লোকৰ বিজুলী আমি কাটি থবলগীয়া হৈছে যাতে কোনো ধৰণৰ এক্সিডেন্ট নহয় গুৱাহাটীত 100টা ট্ৰান্সফৰ্মাৰ আমি বন্ধ কৰি থবলগীয়া হৈছে গতিকে গোটেইখিনি চালে মই ভাবো যে পৰিবেশটো আজি আৰু কালি জটিল হৈ থাকিব দুটা বিশেষ আমি কাম কৰিব খুজিছো অহাকালি দিনটো আমি আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক আমি স্পেশাল ক্যাজুয়াল লিভ দিছো যিসকলৰ কোৱাৰ্টাৰৰ লগতে অফিস তেওঁলোকে অফিস কৰিব কিন্তু যিসকলে দূৰৰ পৰা আহিব লাগে তেওঁলোকে অফিস কৰাৰ প্ৰয়োজন নাই কিন্তু যিসকলৰ কোৱাৰ্টাৰ আৰু অফিস একে তেওঁলোকে ডেফিনেটলি অফিস কৰিব আৰু যি দূৰৰ পৰা আহিব লাগে তেওঁলোকে অফিস কৰাৰ প্ৰয়োজন নাই শনিবাৰে প্ৰাইভেট স্কুল নাথাকে কিন্তু গুৱাহাটী বিশেষকৈ কামৰূপ আৰু কামৰূপ মেট্ৰত আমি স্কুলখিনিও অহাকালি দিনটোৰ কাৰণে বন্ধ ৰাখিব কৈছো গভৰ্ণমেণ্ট স্কুলখিনি প্ৰাইভেট স্কুলখিনি এজ ইউজুৱেল বন্ধ হৈ থাকে বাকি আমাৰ যিসকলে প্ৰাইভেট প্ৰতিষ্ঠান আদিত কাম কৰে তেওঁলোককো মই তেওঁলোকৰ স্বত্বাধিকাৰীসকলক অনুৰোধ কৰিম যে যদি কৰবা দুজনৰ জায়গাত এজন মানুহে দি দোকানখন চলাব পৰা যায় দূৰৰ পৰা আহাজনক অহাকালি দিনটো আমি ছুটি দিলে বেয়া নহয় কিন্তু আমি সৰকাৰৰ পৰা হেতু অৰ্ডাৰ কৰিব খোজা নাই তেওঁলোকে নিজে ব্যৱস্থা ললে ভাল হ'ব ইয়াৰ উপৰিও আমি গোটেই পৰিবেশটো পৰ্যবেক্ষণ কৰি থাকিম যত যেনেকুৱা প্ৰয়োজন হয় আমি ৰাইজক হস্তম কৰি দিয়া আৰু ৰাইজক যি ধৰণে সকাহ দিব লাগে তাৰ বাবে আমি চেষ্টা